নমস্কাৰ DY 365 দৃষ্টিপাত অনুষ্ঠানৰ সৈতে মই প্ৰাণজিৎ শইকীয়া গুৱাহাটীত আৰম্ভ হ'ল আনলক 1 21 দিনৰ লকডাউনৰ অন্তত সোমবাৰৰ পৰা আকৌ গুৱাহাটী খুলিবলৈ আৰম্ভ কৰিছে অৱশ্যে স্বাভাৱিক ছন্দলৈ ফুৰিবলৈ ঘূৰিবলৈ আৰু যথেষ্ট দিন লাগিব গুৱাহাটীক চৰকাৰে লকডাউন দিছে আকৌ আনলক হৈছে আকৌ লকডাউন হৈছে কিন্তু একেই আছে কৰোনা বৰঞ্চ কৰোনাৰ যি প্ৰকোপ সেই প্ৰকোপ লাহে লাহে বাঢ়িহে আছে শেহতীয়া যি লকডাউন গুৱাহাটীত হ'ল সেই লকডাউন কিমান সফল হ'ল এই লকডাউনৰ প্ৰয়োজন আছিল নে নাই তাক লৈ শেহতীয়াকৈ প্ৰশ্নৰ সৃষ্টি হৈছে আৰু শেহতীয়াভাৱে অন্তত এটা কথা গম পোৱা গৈছে গুৱাহাটীত আৰু লকডাউন নহয় অনাগত সময়ত গুৱাহাটীত আৰু লকডাউন নিদিয়াৰ প্ৰায় স্পষ্ট সিদ্ধান্ত লৈছে চৰকাৰে কিন্তু একে সময়তে এটো ঠিক কৰোনাৰ প্ৰকোপ অহা সময়খিনিত আৰু বাঢ়িব তেতিয়াহ'লে কেনেকৈ এতিয়া চলিব জীৱন হেই হৈছে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্ন আৰু কৰোনাই নামাৰিলেও শেহতীয়া পৰিৱেশ আৰু পৰিস্থিতিয়ে যে আমাক ভাতে মাৰিব হেতু প্ৰায় স্পষ্ট হৈ পৰিছে তাৰ মাজতেই অভিযোগ উঠিছে কৰোনা বোলে বহুতৰ বাবে উৎসৱ হৈ পৰিছে এই গোটেই প্ৰসংগখিনি আমি আলোচনা কৰিম আজি দৃষ্টিপাতত এই বিষয়ে আলোচনা কৰিবলৈ আমাৰ সৈতে আছে আসাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিত শৰ্মা ডাঙৰীয়া আমাৰ সৈতে আছে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক AICCৰ মেম্বাৰ দুলু আহমেদ ডাঙৰীয়া ৰাজ্যিক বিজেপি মুখপাত্ৰ জয়ন্ত দাস ডাঙৰীয়া আমাৰ সৈতে আছে আৰু পোনপটীয়া সম্প্ৰচাৰত আমাৰ সৈতে থাকিব উদ্যোগী শ্যামকানু মহন্ত ডাঙৰীয়া মই আটাইকে মোৰ শ্ব'লৈ স্বাগতম জনাইছোঁ প্ৰথমতে অভিজিত শৰ্মা ডাঙৰীয়া মই আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ এজন সাধাৰণ নাগৰিক হিচাপে আপোনাৰ দৃষ্টিত গুৱাহাটীৰ এইবাৰৰ লকডাউন শেহতীয়া যি লকডাউন যিটোৰ লকডাউনৰ আজিৰ পৰা আনলক 1 আৰম্ভ হৈছে এই লকডাউন কিমান সফল হ'ল প্ৰথম লকডাউন দিয়াৰ দিনাখনে আপোনাৰ এই শ্ব'তে বহি এটা কথা কৈ গৈছিলোঁ যে এই লকডাউনটোৱে কৰোনাটো গুৱাহাটীৰ পৰা কোভিডক গুৱাহাটীৰ পৰা অসমৰ বিভিন্ন বেলেগ বেলেগ ৰাজ্যলৈ বিয়পাব তাৰ প্ৰমাণ প্ৰায় 2 পৰা 2.5 লাখ মানুহ গুৱাহাটীৰ পৰা বাহিৰলৈ গৈছিলে যোৱাৰ যিটো নিয়ম যেনেকৈ গৈছে পান জাপি গৈছে বাছত বা হেৰিত এই কৰোনাটো বিয়পাব বুলি আপোনাৰ ইয়াতে কৈছিলোঁ আৰু সেইটোৱে প্ৰমাণ হ'ল লকডাউনটো দিব পাৰে লকডাউন দিয়াৰ লগে লগে তাৰ যিটো চিষ্টেমটো ভাল কৰিব লাগিছিলে সেইটো নকৰিলে কাৰো লগত চিন্তা নকৰিলে আলোচনা নকৰিলে একো নকৰাকৈ হঠাৎ দি দিয়া যেন লাগে 1 man 2 man শ্ব' এটা চলিয়ে আছে চ' আমি সেইদিনাখনেই কৈছিলোঁ এই লকডাউনটো বিফল হ'ব আৰু সেইটো বিফলে হ'ল কাৰণ সেইটো বেলেগ ফালে গুচি গ'ল নলবাৰী বৰপেটা যোৰহাট বিকেন্দ্ৰীকৰণ হৈ গ'ল এই কৰোনাটো আৰু একচুৱেলি আমি সেইটোতে প্ৰশ্নবোধক চিন এটা আমাৰ ৰৈ গ'ল ইচ্ছাকৃতভাৱে কৰা হ'ল জানি বুজি কৰা হ'ল নে নজনাকৈ কৰা হ'ল নে কি হ'ল কি কাৰণত কিয় কৰিলে সেইটো কথা কোনটো প্ৰসংগ মানে যোৱা লকডাউনটো কিয় দিয়া হ'ল সেইটো কথা হৈছে দ্বিতীয় কথা আনলক 1 আমি আপোনাৰ এই শ্ব'তে বহি এটা কথা কৈ গৈছিলোঁ যে প্ৰাইভেট গাড়ী যিমান আছে 2 চকীয়া 4 চকীয়া 2 সপ্তাহৰ কাৰণে বন্ধ কৰি দিয়ক সেইটো কৰিলে সেইটো কাৰণে আমি চৰকাৰক ধন্যবাদ মাস্ক নিপিন্ধিলে আমি ফাইনটো 5000 কৰিব কৈছিলোঁ 5000 নকৰিলেও 1000 কৰিছে এইটো আচলতে 2000 মান কৰিব লাগে তেতিয়া বেছি মানে ফাইনটো বেছি হ'লেহে মানুহে গাত লাগিব নহ'লে নালাগে এই দুটা কাম কৰিলে কিন্তু ইয়াৰ লগে লগে এটা আকৌ বেয়া কাম ভুল কাম এটা কৰিলে একেবাৰে আঙুলিয়াই দিওঁ বাওঁফালৰ দোকান খোলা থাকিলে সোঁফালৰ দোকান বন্ধ থাকিব এতিয়া এটা জাগাত একেলগে 100জন মানুহ বজাৰ কৰিব গৈছে 100জন মানুহ যেতিয়া বজাৰ কৰিব যাব তেওঁ বাওঁফালৰখিনিত যাব যদি বোথ সাইড খোলা থাকে 100জন মানুহ 50-50 ভাগ হ'ব এতিয়া ভিৰটো বেছিয়ে হ'ল সেইটো এটা ভুল কাম কৰিছে এটা আমাৰ কম মাথাৰ মানুহ দি আমি এটা কথাখিনি কৈছোঁ তাৰে ভিতৰত দুটা কথা শুনিলে ভাল লাগিলে প্ৰাইভেট গাড়ী বন্ধ কৰা প্ৰাইভেট গাড়ী বন্ধ কৰিলে কি কাম লাভ হ'ব আপোনাৰ মই কৈ দিছোঁ অযথা মানুহ এনে বাহিৰত ওলাই নাই গুৱাহাটীত ভিৰ কিন্তু আৰু এটা কাম কৰিব লাগিছে চিটি বাছখিনি ওলাব লাগিছে কাৰণ চিটি বাছৰ যিখিনি মালিক সেইবিলাক চব অসমীয়া থলুৱা অসমীয়া ল'ৰা কোনো বাহিৰৰ পৰা অহা মানুহ আৰু সেই চিটি বাছবিলাক যদি বন্ধ হৈ থাকে তাৰ বেটাৰীটো প্ৰথম মাৰ খাই যাব নষ্ট হ'ব ইঞ্জিনটো নষ্ট হ'ব নিগনিয়ে চিটবিলাক কুটিব বহুত কথা আছে তো চিটি বাছখিনি আচলতে আগৰ যিটো নিয়ম আছিলে এটা চিটত এজন বহাকৈ দিয়ক আৰু যি মানুহ এনেই ঘূৰি ফুৰে সেই মানুহ চিটি বাছত উঠিব লাগিব উবেৰত উঠিব লাগিব অটত উঠিবলৈ মানুহ ঘৰৰ পৰা নোলালে কি হ'ল যান জঁটটো ভিৰটো কমি যাব সেইকাৰণে কৈছোঁ কেইটামান বস্তু ভাল হৈছে কেইটামান বস্তু বেয়া হৈছে হয় জয়ন্ত দাস মই আপোনাৰ ওচৰলৈ আহিছোঁ গণসংক্ৰমণ আৰম্ভ হোৱাৰ বাবে মূলতঃ গুৱাহাটীত শেহতীয়াকৈ লকডাউনটো দিয়া হৈছিল চৰকাৰে যি সফলতা আশা কৰিছিল এই লকডাউনে দিব বুলি সেই সফলতা
চৰকাৰে পালে নে নাই জনতাই এই লকডাউনৰ পৰা পাবলগীয়া সুফলখিনি পালে নে নাই আপোনাৰ দৃষ্টিত নহয় চাওক চৰকাৰে যিখিনি কৰিব বিচাৰিছিল ৰাইজৰ ভালৰ কাৰণে কৰিব বিচাৰিছিল আৰু ইয়াতে কথা হ'ল যে ৰাইজেও চিন্তা কৰিব লাগিব ৰাইজ বুলি নকওঁ প্ৰত্যেকজন মানুহে নিজক লৈ যেতিয়া চিন্তা কৰিব তেতিয়াহ'লে সফল হ'ব যিহেতু এইটো অতি সংক্ৰমণ এটা বেমাৰ আৰু ইয়াৰ চৰিত্ৰটো কেৰেক্টাৰটো খুব বেয়া তাৰমানে বেমাৰটোৰ অতি সোনকালে তাৰমানে সিঁচৰিত হয় প্ৰসাৰিত হয় আৰু যিটো আমি সকলোৱে এতিয়া গম পাইছোঁ যে আমি সকলোৱে গম পাইছোঁ যে সাধাৰণ মানুহ ঠেলালা ৰিক্সালাৰ পৰা একেবাৰে সৰু লেবাৰ বা পাণ দোকানীৰ পৰা আমি গম পাইছোঁ যে এটা বেমাৰ আহিছে আৰু কিবা এটা বেয়া বেমাৰ আমি যদি মুখখন ঢাকি ৰাখোঁ বেমাৰটোৰ পৰা বাচি চলিব পাৰোঁ আৰু হাতখন সঘনাই ধুই থাকিব লাগে এইটো কিন্তু মেছেজ সকলোলৈ গৈছে এইটো নহয় যে কোনো নাজানে তাৰপিছতো আপুনি চাওক বজাৰত ভিৰ যোৱাবাৰ লকডাউন দিয়াৰ আগৰ দুদিন তাৰমানে বিশ্বাস কৰিব মই বজাৰত গৈ গাড়ীৰ পৰাই নানামিলোঁ তাৰমানে এনেকুৱা ধৰণৰ ভিৰ যিটো আমি সাধাৰণতে উৰুকাৰ দিনা আমি দেখা পাওঁ তাৰমানে মাছ কিনিব ৰাতিপুৱা 3টা বজাতে যায় বিৰাট ভিৰ হয় তাৰমানে সেইটো এটা ফূৰ্তিত হয় তে সেই ভিৰটোৰ সময়ত আমি ভয় খাই গ'লোঁ তে যিহানে যি ঠিক আছে আমাৰ অভিজিত শৰ্মা ডাঙৰীয়ে কোৱাৰ দৰে চৰকাৰৰ ভুল থাকিব পাৰে মই কোৱা নাই যে 100% চৰকাৰৰ শুদ্ধ হৈছে কিন্তু চৰকাৰৰ অভিলাষ হ'ল যে যেনেকৈ নহওক লক্ষ্য হ'ল যে ৰাইজক সুৰক্ষা দিয়া আৰু কিন্তু ইয়াতে কি হ'ল এইটো কেৱল চৰকাৰৰ ওপৰত ডিপেণ্ড কৰা এটা বিষয় নহয় তাৰমানে এইটো কিন্তু আচলতে আপুনি মানে সঁচাই যদি গুৰুত্বটো উপলব্ধি কৰে এইটো 100% ৰাইজৰ ওপৰতহে ডিপেণ্ড কৰে মই মানুহ যদি তেতিয়াহ'লে মোৰ পৰিয়ালটোক মই ৰক্ষা কৰা হ'ব মই নামানো যদি মোৰ পৰিয়ালটোকো ৰক্ষা কৰা নহ'ল মই সেইখিনি দিয়া হ'ব আৰু মই ওচৰে পাজৰে বন্ধু বান্ধৱক এইটো বিলাই ফুৰাব তে সেইকাৰণে এইটো এনেকুৱা এটা বেমাৰ যে মোৰ কথা মই যি দলৰ মুখপাত্ৰ নিশ্চিতভাৱে কিবা আমাৰ ভুল থাকিব পাৰে সেই ভুলখিনি আমাক আঙুলিয়াই দেখাওক তাৰমানে সেইটোত আমি আপত্তি নকৰোঁ যে এইটো ভুল নাথাকিব বুলি কোনো কথা নাই এতিয়া মানে এক্সপেৰিমেণ্টহে হৈ আছে আচলতে এই লকডাউনটো আমাৰতো অসমত আমাৰ বয়সত আমি দেখাই নাই প্ৰথম হয় নহয় আমাৰ সময়ত আমি দেখাই নাই এটা বস্তু ভাল লাগিল আৰু মানে আপোনালোকৰ ভুলখিনি কোভিড এতিয়া সিন্ডিকেট বুলি কয় যিখিনি ভুল ওলাই দিলোঁ আপোনালোকে বেয়া পোৱা নাই সেইটো ভাল লাগিল এতিয়া মই তাকে কৈছোঁ মই এটা আহ্বান থাকিব ৰাইজলৈ ৰাইজ আমাক যিখিনিয়ে মানে বিৰোধীৰ সমৰ্থকসকলো যিখিনি আমাক বেয়া পায় আৰু সৰ্বসাধাৰণ ৰাইজ আৰু আমাৰ সমৰ্থক আটাই কিন্তু এটা আপিল আছে যে সঁচাকৈ মহামাৰীৰ পৰা আমি ৰক্ষা হ'বলৈ হ'লে আমি নিজকে বচাই চলিব লাগিব সামাজিক দূৰত্বটো মেইনটেইন কৰিব লাগিব সেইটো যাতে অনাগত দিনত মেইনটেইন কৰোঁ কাৰণ কোভিডটো ভাল হোৱাই নাই বৰঞ্চ বাঢ়িহে গৈ আছে তাৰমানে আগতকৈ মই তাৰ মাজতে এটা সুখবৰ এই মুহূৰ্তত সুখবৰ বুলিয়ে ক'ব লাগিব কেইমুহূৰ্তমানৰ আগতে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ অক্সফৰ্ড ইউনিভাৰ্চিটিৰ যিটো তেওঁলোকৰ ৰিচাৰ্চ চলি আছিল ভেকচিনৰ ওপৰত সেই ৰিচাৰ্চটোৰ এটা ৰিজাল্ট আহিছে হিউমেন ট্ৰায়েলটো তেওঁলোকে ছাকচেছ হোৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আৰু ঘোষণা কৰা হৈছে যে এই যিটো ভেকচিন তেওঁলোকৰ ট্ৰায়েলটো কমপ্লিট হ'ল হিউমেন ট্ৰায়েলটো সেইটো ছেফ ৱেল টলাৰেট আৰু ইমিউনোজেনিক বুলি কৈছে সেইটো আমাৰ বাবে এই মুহূৰ্তত অত্যন্ত সুখবৰ মই শ্যামকানু মহন্ত ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ এই শেহতীয়া যি লকডাউন গুৱাহাটীৰ লকডাউন সেই লকডাউনে আমাক কি দিলে আৰু এই লকডাউন আপোনাৰ দৃষ্টিত কিমান প্ৰয়োজন আছিল 28 তাৰিখে 28 জুনত প্ৰাঞ্জিত প্ৰথমতে ধন্যবাদ জনাইছোঁ অতিশয় গুৰুত্বপূৰ্ণ ছাবজেক্ট লোৱাৰ কাৰণে 28 জুনত যেতিয়া লকডাউন দিয়া হৈছিলে গুৱাহাটীত টোটেল কৰোনা কেছ আছিলে 1195 জন আৰু এতিয়া যিদিনাখন লকডাউন খোলা হৈছে আনলক কৰা হৈছে কৰোনা কেছ 8898 জন এটা সাংঘাতিক গ্ৰোথ 21 দিনত যিটো আশা কৰাতকৈ বহু বেছি চ' আপাত দৃষ্টিত চাবলৈ গ'লে লকডাউনটো আশা কৰাৰ ধৰণে কেতিয়াও এইটো ফেইল কৰা নিচিনাই হৈছে কাৰণ লকডাউনটো দিয়া হৈছিলে আশা কৰা হৈছিলে যে অলপ কণ্ট্ৰল হয় এটলিষ্ট 14 দিনৰ পাছত চেইনটো ব্ৰেক হোৱাটো আশা কৰা হৈছিল কিন্তু ভবামতে সেইটো হৈ নুঠিল আমি কি পালোঁ আমি একচুৱেলি এটা অৰ্গেনিক গ্ৰোথ হৈছে এইটো নিজে নিজে হয়তো এটা গণসংক্ৰমণ হৈছে গ্ৰোথ হৈছে আৰু অৰ্গেনিক গ্ৰোথ হৈ গৈ আছে দিনে 600ৰ পৰা 1000লৈকে গুৱাহাটীত কৰোনা কেছ বাঢ়ি গৈছে চ' এইটো এটা ভয়ংকৰ সংখ্যা চ' মই ভাবোঁ লকডাউন এজ এ ষ্ট্ৰেটেজি ছাকচেছফুল নহ'ল আমি কি হেৰুৱালোঁ আৰু তাৰ লগতে মই আৰু এটা কথা কওঁ এইটো ভাৰত চৰকাৰৰ সূত্ৰ মতে 65,000 আমাৰ কেছ হ'ব আগষ্টলৈকে অসমত
এটা ভয়ংকৰ তথ্য ভাৰত চৰকাৰৰ পৰা দিয়া হৈছে স্বাস্থ্য মন্ত্ৰালয়ৰ পৰা আৰু এটা কথা তুমি যিটো কৈছা প্ৰাণজিৎ যে অক্সফৰ্ড ইউনিভাৰ্চিটিৰ ট্ৰায়েল 3 ষ্টেজ 3 ভেকচিন কথাটো সফল হৈছে বুলি কোৱা হৈছে লাষ্ট কেইদিনমান কৈ থকা হৈছে এইটো ভাল খবৰ কিন্তু যিটো কথা আমি গম পাইছোঁ হয়তো আচল ক্ষেত্ৰত ৰাইজৰ মাজত ভেকচিন আহিবলৈ হয়তো এপ্ৰিল মান পাবগৈ গোটেই বিশ্বত 700 কোটি বিশ্বৰ জনতাৰ মাজত ভেকচিন অহাটো অলপ দীঘলীয়া প্ৰক্ৰিয়া হ'ব যেন দেখা গৈছে ভাৰতৰ যিটো কোভেক্সিনো হৈছে তেওঁলোকে আগষ্টত প্ৰথমটো ট্ৰায়েল ষ্টেজ 1হে কমপ্লিট কৰিব সো মই প্ৰথম এইটো ক'ব খুজিছোঁ যে কৰোনা থাকিব বহুত দীঘলীয়া কি ইমান দিন আমি লকডাউন দি থাকিম নেকি সো লকডাউন এজ এ ষ্ট্ৰেটেজি absolutely no আমি মাজতে কৈ আছিলোঁ লকডাউন হওক লকডাউনে প্ৰথম অৱস্থাত লকডাউনে কামত দিছিলে কাৰণ প্ৰথম অৱস্থাত লকডাউনে কাম এইকাৰণে দিছিলে আমি গম পোৱা নাছিলোঁ যে এই বেমাৰটো কেনেকুৱা কি ধৰণে সংক্ৰমণ হয় আৰু আটাইতকৈ ডাঙৰ অসুবিধা আছিল সমগ্ৰ ভাৰতত যিবোৰ আমাৰ ক্ৰিটিকেল কেয়াৰ ফেচিলিটি নাছিলে সো প্ৰথমকেইটা লকডাউনে ভাৰতক এটা সময় দিলে নিজৰ আন্তঃগাঁথনি বনাবলৈ আৰু আন্তঃগাঁথনি বনালে যে হস্পিটেল বনালে বা কোভিড কেয়াৰ চেণ্টাৰ বনালে বা গোটেইখিনি কথা বুজিব পাৰিলে কিন্তু এইটো লকডাউনত কাৰণ অলৰেডি আমাৰ নলেজ কাৰ্ভটো আছিলে আমি গম পাইছোঁ এনেকুৱা হৈছে তথাপি হয়তো চৰকাৰে এইকাৰণে গৈছিলে যে কিবা প্ৰকাৰে যদি চেইনটো ভাঙিব পাৰি কিন্তু নাভাগিলে সো মই ভাবোঁ লকডাউনে আমাক একো বিশেষ নিদিলে এইটো লকডাউনে আগৰকেইটা লকডাউনে ডেফিনেটলি আমাক এটা ছাবষ্টেঞ্চিয়েল গেইন দিছে এটা সময় দিছে কাম কৰিবলৈ এইটো লকডাউনে আমাৰ লোকচান ভয়ংকৰ লোকচান কৰিলে আজিৰ দিনত যদি কোৱা যায় কেইবাজন ব্যক্তিয়ে আত্মহত্যা কৰিছে আমাৰ থলুৱা সেইবোৰ মেক্সিমাম অসমীয়া ল'ৰা কোনোবাই সৰু লোন লৈছিলে এখন গাড়ী কিনিছিলে গাড়ী কিনি দুখন গাড়ী কিনিলে এতিয়া মান্থলি 50,000 EMI দিব নোৱাৰে কোনোবাই শিল্পীয়ে ঘৰ ভাড়া দিব নোৱাৰে থিয়েটাৰ পাৰ্টিৰ মানুহ হওক নাইবা যিকোনো ক্ষুদ্ৰ ব্যৱসায়ী এটা ভয়ংকৰ মাধমাৰ পৰিলে আৰু এটা অসম চৰকাৰৰ তথ্যমতে চিটা এটা ষ্টাডি কৰিছিলে সেই ষ্টাডিটোত ওলাইছে যে 50% মানুহ অসম দৰিদ্ৰ হ'বলৈ গৈ আছে এই লকডাউনৰ আগৰ এইটো ষ্টাডি এই লকডাউনৰ পাছত আৰু এইটো সংখ্যা বহু দৰিদ্ৰ মানুহ সাংঘাতিক ধৰণে বাঢ়ি যাব থলুৱা উদ্যোগীৰ মাধমাৰ পৰিছে যিকোনো ধৰণৰ ব্যৱসায় শিল্পী সকলো উকিল যিকোনো ধৰণৰ মানুহৰ খাটি খোৱা মানুহৰ মূৰত এই লকডাউন ডাঙৰ মাধমাৰ খুন্দালে মই আপোনাৰ ওচৰলৈ আহিম আমাৰ 360 ডিগ্ৰী ষ্ট্ৰেটেজি কৰিব লাগিব হয় মই আপোনাৰ ওচৰলৈ আহিম মই দুলু আহমেদ ডাঙৰীয়া ইতিমধ্যে শ্যামকানু মহন্ত ডাঙৰীয়া অভিজিত শৰ্মা ডাঙৰীয়াই স্পষ্টভাৱে কৈছে যে শেহতীয়া লকডাউনটো প্ৰায় ব্যৰ্থ হৈছে মই বিৰোধী দলৰ এজন নেতা হিচাপে মই আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ দৃষ্টিত এই লকডাউন কিমান সফল বা কিমান বিফল গুৱাহাটীৰ শেহতীয়া লকডাউনটোৰ কথা সুধিছোঁ লকডাউনটো বিফল যে হৈছে এইটো আজিৰ তাৰিখত আপুনি মোক বিৰোধী বুলি ক'লে এইটো মই ধৰি লওক মই নহয় বুলিয়ে ক'ম যে লকডাউন সফল মানে কৰিব পৰা নাই কিন্তু আপুনি দলৰ বাহিৰত আপুনি ৰাইজৰ মাজলৈ যাওক ৰাইজে সাধাৰণ নাগৰিকৰ ওচৰত যাওক লকডাউনটো যে সফল হৈছে আৰু সেইটো নাগৰিকে এইকাৰণে ক'ব সাধাৰণ নাগৰিক কাৰণ চৰকাৰখনে এইটো দেখাই দিলে অলপ আগে আপুনি যিটো ক'লে যে লকডাউন আৰু ঘোষণা নকৰোঁ বুলি চৰকাৰখনে ইতিমধ্যে ঘোষণা কৰিছে যে লকডাউন আৰু নহয় ভৱিষ্যতত কিন্তু আপুনি নহয় বুলি কৈছে কালি বা পৰিস্থিতিটো কি হয় আপুনি চাব অলপ আগে শ্যামকানু মহন্ত ডাঙৰীয়া এটা কথা ক'লে যে আগষ্টৰ ভিতৰত 65,000লৈ চুব বুলি ক'লে কেন্দ্ৰীয় চৰকাৰে এটা সকিনি দিছে এইটো স্বাস্থ্যমন্ত্ৰীগৰাকী ইতিমধ্যে প্ৰেছ মিট যোগে জনাইছে এতিয়া কথাটো হৈ গ'ল এইখিনি সময়তে যদি লকডাউনটো কণ্ট্ৰল কৰিব পৰা নাই যেতিয়া 65,000 সীমাটো চুব সেই তেতিয়া কি ধৰণে কৰিব আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কি ধৰি লওক এই আমাৰ আপোনালোকে যিখিনি কথা কৈ আছে যে কাৰ অসুবিধা হৈছে শিল্পী সমাজ বা অধিবক্তা বা বিভিন্ন সমাজৰ বিভিন্ন ধৰণৰ অসুবিধা হৈছে আৰু চৰকাৰখনৰ পৰিকল্পনা নাই লকডাউন ঘোষণা যধে-মধে কৰি দিছে লাষ্ট যিটো লকডাউন 28 তাৰিখৰ পৰা আজিলৈ 14 দিনৰ কাৰণে কৰিলে এই লকডাউনটো সম্পূৰ্ণ তেখেতসকলে আগৰ পৰ্যায়ত যিখিনি লকডাউন ঘোষণা কৰিছিল সেইটো যে এটা ভেকু ভাওনাত পৰিণত হৈছে বুলি এই লকডাউনটো দেখাই দিলে এতিয়া মই ক'ব গৈছোঁ কিন্তু যে এতিয়া এই যে কৰোনা আজি আমিও বিচাৰোঁ যে কৰোনা মহামাৰীটো নাই বুলি কোনো দিনাই কৰা নাই কিন্তু কৰোনাৰ নামত যিটো ভেকু ভাওনা আৰম্ভ হৈছে টেষ্টিঙৰ ক্ষেত্ৰত যিটো ভেকু ভাওনা আৰম্ভ হৈছে সেইটো ৰাইজে বুজি উঠিছে আপোনাক মই এটা সৰু উদাহৰণ দিওঁ আজি চাব দিনক দিনে সংখ্যাটো বহুত বাঢ়ি গৈ আছে আগষ্টলৈ 65,000 কৈছে আজিলৈ বাৰু বহুতখিনি বাঢ়িছে আমি ভাবিব নোৱাৰাকৈ বাঢ়িছে কিন্তু যিটো টেষ্টিং প্ৰক্ৰিয়াটোত কিন্তু কিছুমান কুৱেশ্যন মাৰ্ক আহি গৈছে কেনেকুৱা আহিছে মই এটা সৰু উদাহৰণ দিওঁ আপুনি চাব যিটো ৰেপিড টেষ্ট কৰি আছে এতিয়া চৰকাৰখনে ৰেপিড টেষ্টত যেতিয়া আপোনাক আধা ঘণ্টা বহাই আপোনাক যেতিয়া পজিটিভ ক'ব পজিটিভ কোৱাৰ লগে লগে তাত আধা ঘণ্টাৰ ভিতৰত আপোনাক যিবোৰ কৰোনা হস্পিটেল চিনাক্ত কৰিছে তাত আপোনাক আধা ঘণ্টাৰ ভিতৰত লৈ যায় আকৌ যিবোৰ নিগেটিভ আহে
ৰেপিড টেষ্টত যিবোৰ নিগেটিভ হয় আকৌ ছেকেণ্ড টেষ্টিঙৰ কাৰণে পঠিয়াই দিয়ে PCR টেষ্ট হয় আচ্ছা যেতিয়া ছেকেণ্ড টেষ্টত পঠিয়াই দিছে দিয়াৰ পিছত তাত এটা একদম হাস্যকৰ বিষয় হৈছে তাতে আকৌ পজিটিভ দেখাইছে প্ৰথম ৰেপিড টেষ্টত পজিটিভ দেখালে যিখিনি নিগেটিভ দেখালে আকৌ ছেকেণ্ড টেষ্টৰ কাৰণে পঠিয়াই দিলে ছেকেণ্ড টেষ্টত আকৌ পজিটিভ দেখালে তাৰমানে প্ৰথম টেষ্টটোত কি মানুহ কিছুমান কি ভুলতে কৰোনা পজিটিভ দেখাইছিল নেকি কাৰণ ইমান সংখ্যাটো সেইটো স্বাস্থ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈছে এটা পৰ্যায়লৈ যোৱাৰ পিছতহে আচলতে এণ্টিজেন টেষ্টটো দেখায় বুলি সেইটো বুজিলোঁ এতিয়া চাব আচ্ছা এইবিলাক কৰিলে কি হ'ব সাধাৰণ নাগৰিক এতিয়া ভয় খাইছে কাৰণ কি কাৰণে আমি আজি কেইদিনমানৰ পৰা সংবাদ মাধ্যমত দেখি আছোঁ যিবিলাক পজিটিভ ৰোগী চিনাক্ত হৈছে তেখেতসকলক যেতিয়া ফোন যোগে জনাইছে যে আপুনি পজিটিভ হৈছে আমাৰ গাড়ী পঠাই আছোঁ আপোনাক আমি লৈ আনিম সেই মানুহ ফোন অফ কৰি মোবাইল অফ কৰি পলাব লগা অৱস্থা হৈছে গতিকে ৰাইজৰ মাজত এটা প্ৰশ্নবোধক এটা আহিছে এইটো মই বিৰোধী দল হিচাপে যে কৈ আছোঁ সেইটো কথা নহয় এইটো ৰাইজৰ আপুনি কথা মতামত ল'ব লাগিব কাৰণ মানুহ কিয় পলাব লগা হ'ল আগতেতো নিজাকৈ আহিছিলে চেকআপ কৰাব টেষ্ট কৰাব নিজাকৈ আহিছিলে এতিয়া আপুনি চাওক 100টাক যদি ফোন কৰিব তাৰে কিন্তু 5জন কিন্তু আপোনাক পিছদিনাৰ পৰা আপুনি ৰেছপন্ড নাপাব গতিকে এটা কুৱেশ্যন মাৰ্ক আহিছে চৰকাৰখনে যিমানে বা বিজেপিয়ে দলে যিমানে ঢাকঢোল নামাৰক কিয় তেখেতসকলে প্ৰমাণ কৰি দিছে যে কৰোনা আমি লকডাউন দি সফল হ'ব পৰা নাই এতিয়া পৰৱৰ্তী পৰ্যায়ত যাতে আৰু বিয়াতকৈ বেছি ভয়াৱহ নহয় সেইটো পৰিকল্পনাটো চৰকাৰখনে অলপ আগে ক'লে যে অকল আমাৰ দায়িত্ব নহয় আমাৰ স্প'ক্সমেন জয়ন্ত দাসে এটা কথা ক'লে যে অকল আমাৰে দায়িত্ব নহয় জনসাধাৰণৰ দায়িত্ব ল'ব কিন্তু মেচিনেৰীটোতো আপোনালোকে চলাই আছে মেচিনেৰীটো যিহেতু আপোনালোকে চলাই আছে মেজৰ পাৰ্ট আপোনালোকে চাবই লাগিব তাত কোনো ধৰণৰ মানে চমুকৈ কৈ দিওঁ যে ডক্তৰৰ ওচৰত যাবলগীয়া হোৱা কিজন কোন কিজন আক্ৰান্ত বুলি সন্দেহ কৰা কিজন আমি আজিলৈতো যাব লগা হোৱা নাই কাৰণ এতিয়ালৈ ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি আছোঁ যিখিনি মাস্ক লগাই আছোঁ মই আহ্বান সেইটোহে জনাইছোঁ ৰাজ্যৰ দায়িত্ব মানে সচেতনতাত যদি আমাৰ কংগ্ৰেছৰ বন্ধুজনীয়ে চিন্তনীয় বিষয় বুলি কৈছে যে তেওঁতো ৰাইজক তেতিয়াহ'লে তেওঁহে বিপদে পৰিছে আপুনি এইটো ক'ব বিচাৰিছে মাস্ক নল'ব চেনিটাইজাৰ নকৰিব আপুনি কথাটো বেলেগ কৈ লৈ নাযাব আপুনিহে বেলেগ কৈ লৈ গৈছে মই কোনটো কৈছো আপুনিহে বেলেগ কৈ লৈছে যে মই ৰাইজৰ দায়িত্ব নহয় সচেতনতা আমাৰ চৰকাৰখনৰ দায়িত্ব নহয় আপুনি অলপমান ক'লে যে আমাৰ চৰকাৰখনৰ দায়িত্ব নহয় ৰাইজ কথাটো আপুনি আজি ৰাইজে আপোনালোক সমালোচনা কৰি আছে না কৰক হ্যাঁ টেষ্টিংটো আগতে কৈ লৈছে টেষ্টিং প্ৰক্ৰিয়াত কুৱেশ্যন মাৰ্ক আহিছে প্ৰাইভেট গাড়ী বন্ধ কৰি দিছে কিন্তু আজি গুৱাহাটীত ইমান প্ৰাইভেট গাড়ী ওলাল কিয় আজি গুৱাহাটীত প্ৰাইভেট গাড়ী বন্ধ কৰাটো মই যদি ক'ব যাওঁ প্ৰাইভেট গাড়ী বন্ধ হোৱাৰ যিটো নিৰ্দেশনা আছিল যিটো SOP আহিছে সেইটো সম্পূৰ্ণৰূপে আজি দিনটোত গুৱাহাটীত ব্যৰ্থ হৈছে সম্পূৰ্ণ ব্যৰ্থ হৈছে গুৱাহাটীত আজি যি দুই এজনে পৰিকল্পনা দুই অহা নাছিল কাইলৈ সেই সকলো ওলাব চৰকাৰ আৰক্ষী প্ৰশাসন সাধু হ'ব লাগিব কথা নাই বৰ্তমান ক'লে বাওঁফালৰ খোলা থাকিলে সোঁফালৰ বন্ধ আরে 500 মানুহ যদি বজাৰ কৰিব যে একেলগে ধুম বাওঁফালে যাব তাতকৈ আপুনি বোথ সাইড খুলি দিয়ক আৰু মানে মহন্ত ডাঙৰীয়া কিবা এটা ক'ব বিচাৰিছে শ্যামকানু মহন্ত ডাঙৰীয়া হয় মই এইটোৱে ক'ব বিচাৰিছোঁ চক লকডাউনটো সফল ইমান অসাধাৰণে নহ'ল কিন্তু এতিয়া আমাৰ উপায় কি উপায়টো মই ক'ব খুজিছোঁ যে এই যিটো এৱেৰনেছ আমাৰ মানুহৰ মাজত মাস্কক লৈ এটা এৱেৰনেছ অভিজিত মই এটা ক'ব খুজিছোঁ আমাৰ যে 1000 টকা ফাইন মোৰ মতে ঠিকেই এইকাৰণে আছে 1000 টকা দিবলৈ বহুতৰ সামৰ্থ্য নাই 2000 কৰিব লাগিব 2000 কৰিলে অৱস্থা আছে কিন্তু খুব ভাল হৈছে কিন্তু এটা ভাল কথা হৈছে এই যিটো পেনাল্টিটো খুব ভাল হৈছে নাই এইটো কথা ঠিক যে কোনো মানুহে পেনাল্টি দিব লগিয়া নহয় চৰকাৰে হেতু নালাগে কোনো দিব লাগিব আমি কোনোৱে দিব লগিয়া পৰিৱেশ মই প্ৰাঞ্জিত মই কথাটো কওঁ মই এইটো ক'ব খুজিছোঁ প্ৰথম কথা মাস্কটো ছ'চিয়েল ডিষ্টেঞ্চো এই সম্পৰ্কে এটা কালচাৰ ক্ৰিয়েট কৰিব লাগিব আপুনি যদি মেঘালয়ত চাই মেঘালয় এটা কমিউনিটি এই CM সকলৰ CM মানে SWYEM যিবোৰ অঞ্চলে যিবোৰ CM আছে তেওঁলোকৰ নেতৃত্বত কমিউনিটি এটা ডাঙৰ প্ৰমোশ্যন হৈছে মন ডিষ্ট্ৰিক্টত নাগালেণ্ডত তেওঁলোকে ধৰি লৈছে যে প্ৰত্যেকজন মানুহে কোভিড এচিম্পটমেটিক পেচেণ্ট এনেকৈ ধৰি এটা ছ'চিয়েল ডিষ্টেঞ্চিং বা মাস্ক বা গোটেই হেণ্ড ক্লিনিং গোটেই এটা ব্যৱহাৰৰ এটা কালচাৰ এই কালচাৰটো মানে কোভিডৰ লগত সহৱস্থান কৰিবলৈ এটা কালচাৰ সৃষ্টি কৰাৰ কাৰণে এটা ডাঙৰ এৱাৰনেছ চৰকাৰে কৰিব লাগিছিল এই ক্ষেত্ৰত চৰকাৰে ইমান কাম কৰা আমি দেখা নাই আমাৰ সকলোৱে দায়িত্ব মই এইটো ক'ব খুজিছোঁ যিবোৰ ৱাৰ্ড মেম্বাৰ আছে নাগৰিক সমিতি আছে বা আমাৰ স্কাউটছ এণ্ড গাইড আছে বিভিন্ন RSS বা বিভিন্ন সংগঠন সকলো মিলি যদি আমাৰ গুৱাহাটীৰ বিভিন্ন অঞ্চলত এটা ডাঙৰ এৱাৰনেছ কেম্পেইন কৰিব পাৰে মই ভাবোঁ যে কোভিডটো কণ্ট্ৰোল কৰিব লাগিব কাৰণ যদি এপ্ৰিললৈকে যদি কোভিড চলি থাকে আমিতো লকডাউন দিব নোৱাৰিব লকডাউন দিবলৈ আমি নিদিওঁ
লকডাউন দিলে আমাৰ নিচিনা আমিও আহিব লাগিব, ৰাস্তাত ওলাই আহিব লাগিব। আমাৰ নিচিনা হাজাৰ হাজাৰ লাখ লাখ অসমীয়া মানুহ ৰাস্তাত ওলাব লাগিব লকডাউন দি থাকিলে। চ' সমস্যাৰ সমাধান হৈছে এটা ডাঙৰ এৱাৰনেছ কেম্পেইন। আজিলৈকে আমি ইমান ষ্ট্ৰং দেখা নাই। চৰকাৰে কিছুমান ভাল কাম কৰিছে, কণ্ট্ৰেক্ট ট্ৰেচিং কৰিছে, টেষ্টিং কৰিছে, ভাল কৰিছে, প্ৰট'কল ভাল কৰিছে, কিন্তু হোম কোৱাৰেণ্টাইন কৰাৰ ক্ষেত্ৰত আৰু কি কৰিব পৰা যায়, অলপ ষ্ট্ৰেটেজিক কিছুমান ইণ্টাৰভেনশ্যন লাগে। আৰু আটাইতকৈ দৰকাৰী আছে এৱাৰনেছ কেম্পেইনৰ কাৰণে আমাৰ মিডিয়া DY365 সকলো মিলিজুলি গাঁৱে ভূঞেত আমাৰ গোটেই অঞ্চলে অঞ্চলে কেম্পেইন কৰা যায়। মই ভাবোঁ যে কৰোণা ৰোধক এইটোৱে মেইন উপায়, বেলেগ উপায় মই দেখা। হয়, মই এইখিনিতে এটা বিৰতি ল'ব লাগিব। বিৰতিৰ পিছত আমি মূল প্ৰসংগটোলৈ আহিম। আজিৰ দিনটোৰ মূল প্ৰসংগ বুলি ক'ব লাগিব। আজি অভিজিৎ শৰ্মা ডাঙৰীয়াই এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে ৰাজ্যত ক'ভিড চিণ্ডিকেট আৰম্ভ হৈছে। এই ক'ভিড চিণ্ডিকেট কি, মই সেই বিষয়ে অভিজিৎ শৰ্মা ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম। আৰু তেওঁ ইতিমধ্যেই কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীলৈ 2খনকৈ পত্ৰ লিখিছে। সেই বিষয়ে আমি আলোচনা কৰিম, কিন্তু তাৰ পূৰ্বে দৃষ্টিপাতত ল'ব খুজিছোঁ এক চমু বিৰতি। সদায় বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ দৃষ্টিপাতৰ মাজলৈ। মই অভিজিৎ শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ। আজি আপুনি এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে DY365ৰ আগত যে এই কৰোণা কাল, এই লকডাউন এছামৰ বাবে উৎসৱ হৈ পৰিছে। আপুনি এটা টাৰ্ম ইউজ কৰিছে, ক'ভিড চিণ্ডিকেট। কি কাৰণ? নাই, মই প্ৰথম এটা কথা অসমৰ ৰাইজক জনাই থওঁ যে আমি আছাম পাব্লিক ৱৰ্কছে হৰ্ডিং লগাই মাস্ক কেনেকৈ পিন্ধিব লাগে আৰু বিশেষকৈ ছ'চিয়েল ডিষ্টেঞ্চিঙৰ এই কথাটো, চেনিটাইজাৰটো মই কথা নকওঁ, কাৰণ দুখীয়া মানুহৰ চেনিটাইজাৰ নাপায়, চাবোনে ব্যৱহাৰ কৰিব লাগিব, হয়তো বোকা মাটিও ব্যৱহাৰ কৰিব লাগিব। চ' আমি খুব সোনকালে আমাৰ ফালৰ পৰা আমি এটা কেম্পেইনিং আৰম্ভ কৰিম। জাগাই জাগাই চকবিলাকত আমি অটো ভানত পোষ্টাৰ লগাই, হৰ্ডিং লগাই, মাইক এনাউন্সমেণ্ট কৰি আমি এটা প্ৰচাৰ চলাম যে কেনেকৈ মাস্কখন পিন্ধিব লাগে। অকল ইয়াতে পিন্ধিলে নহয়, চেনিটাইজাৰ বাদ দিলোঁ মই, চাবোন বা বোকা মাটিৰেও কেনেকৈ ধুব পাৰে, এনেকুৱা ছ'চিয়েল ডিষ্টেঞ্চ, এইটো আমি এটা প্ৰচাৰ চলাম। ছেকেণ্ডলি হ'ল চিণ্ডিকেট। আপোনালোকৰ চেনেলতে বহি সেইদিনা আমি গৰুৰ চিণ্ডিকেটৰ কথা পাতিছিলোঁ। আপোনালোকৰ সাংবাদিক এজন ভুক্তভোগী, SP জনক পিছত বাৰু ট্ৰান্সফাৰ দিলে। কয়লা চিণ্ডিকেট, চুপাৰী চিণ্ডিকেট, এনেকৈ চিণ্ডিকেটবিলাক সময়ে সময়ে ওলাই থাকে। এতিয়া কথাটো হ'ল এনেকুৱা ধৰণৰ কিছুমান কথা কোৱাৰ লগে লগে ক'ব কৰোণাৰ লগত ৰাজনীতি নকৰিব, ক'ভিডৰ। এতিয়া ৰাজনীতিটো বাৰু কৰাৰ প্ৰশ্নই নুঠে। কৰোণাৰ লগত চিণ্ডিকেট নকৰিব বুলি যেতিয়া আমি ক'ম, কিন্তু চিণ্ডিকেট কৰা হৈছে। এতিয়া কথাটো হ'ল স্বাস্থ্যকৰ্মী, স্বাস্থ্যমন্ত্ৰী, ক'ভিড ৱেৰিয়ৰ যিবিলাক আছে, সেইবিলাকৰ কাৰণে আজি ক'ভিডটো এটা কষ্ট হৈছে। যিখিনি যথেষ্ট কষ্ট কৰিছে আমি শলাগিবই লাগিব। আজি তেখেতসকলৰ কাৰণে আজি আমি সুৰক্ষিত হৈ আছোঁ, ভালে আছোঁ। আমাৰ ভুল হৈছে, আমি মাস্ক নিপিন্ধোঁ, বজাৰত অ'ত সোমাই গৈছোঁ, বেমাৰ আহিছে, এইটো ভুল হৈছে, সেইটো ভুল। কিন্তু তেখেতসকলৰ যিখিনি কষ্ট, সেইটো আমি কষ্ট বুলি কৈছোঁ। আপোনালোকে কষ্ট কৰিছে, আমি স্বীকাৰ কৰিছোঁ, হয়, আপোনালোকৰ কাৰণে আজি আমি আছোঁ। একচামৰ কাৰণে এইটো এটা উৎসৱত পৰিণত হৈছে। এতিয়া কাৰ উৎসৱ হৈছে? এই যে যিবিলাকে চিণ্ডিকেট চলাই আছে, যেনেকৈ ধৰক আপুনি এতিয়া যদি কওঁ, আমি 295টা পাৰ্টীয়ে আপোনাৰ এটা টেণ্ডাৰত পাৰ্টিচিপেট কৰিছিল, প্ৰায় 71 কোটি টকাৰ কাম। মফতলালৰ নিচিনা কোম্পানী, এপ'ল' ইণ্টাৰনেশ্যনেলৰ নিচিনা কোম্পানী। তাৰপিছত কি হ'ল, 6টা আইটেম আছিলে, N95 মাস্ক, এনেকৈ 6টা আইটেম, 71 crore কামটো আজিলে কাক কাম দিলে এতিয়াও আপলোডে কৰা হোৱা নাই। 295টা কোম্পানী কাম, ইমান কোম্পানী আহি গ'ল, লাষ্টত এজন 6জনীয়া কমিটি বনাব লগা হ'ল। তাৰপিছত কাক দিব কাক নিদিব, এয়া হ'ল কাৰবাৰ। এনেকুৱা কি কথা আমি ক'বই নালাগে। কি কথা যদি ক'বলৈ আৰম্ভ কৰোঁ, এতিয়া সেই কংগ্ৰেছৰ দিনৰ পেণ্ডেলৰ পৰা আৰম্ভ কৰি আপোনাৰ শিক্ষা বিভাগৰ কেলেংকাৰীৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো হেৰিতে কি জড়িত, পেণ্ডেল হওক, খাদ্য হওক। ৰাজীৱ বৰা জনসংযোগ কেলেংকাৰী, য'ত তাৰে ডাইৰেক্টৰ গগৈ জেলত গ'ল, কিন্তু ৰাজীৱ বৰা জেলত নগ'ল। এতিয়া তাৰে ৰিপৰ্টটো আপুনি জ্যোতিময় চক্ৰৱৰ্তী ডাঙৰীয়া তাৰ ৰিপৰ্টটো বিচাৰিলে হৈ গ'ল। সেই ৰিপৰ্টটো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তদন্ত কৰিছিলে, কিন্তু তেওঁ বেইল পালে। সুপ্ৰিম কোৰ্টত গৈ বেইল ল'ব লগা হ'ল, অসম চৰকাৰৰ উকিল গৈয়ে নাপালে। এতিয়া সেইজন এজন ACS বিষয়া আৰু তেওঁৰ পত্নী, তাৰপিছত কোনোবা বাৰ্মা, কোনোবা জৈন। এই যে ঔষধৰ ছাপ্লাই, অকল যে কৰোণাৰ সময়ত বুলি নহয়, NHMত যিখিনি ছাপ্লাই ইমান দিনে কৰি আছে, কোনোবা বাৰ্মা, কোনোবা দেউৰা, সি
ঔষধৰ পৰা আৰম্ভ কৰি যিকোনো বস্তু সেই গোটেইখিনি চলাই আছে এটা পাৰ্টিকুলাৰ এটা চক্ৰই আৰু সেই চক্ৰটোকে আমি সিন্ডিকেট বুলি কৈছোঁ আজি আপুনি ক'ব পাৰে যে মাস্ক চেনিটাইজাৰ আমিতো ছাপ্লাই দিয়াই নাই ঠিক আছে আপুনি NHMৰ পৰা চেনিটাইজাৰ ছাপ্লাই দিয়া নাই আপুনি হেৰিৰ পৰা এক্সাইজৰ পৰা দি আছে এতিয়া দিটো আছে আজি মন্ত্ৰীয়ে ক'ব পাৰে যে আমি ৰাজীৱ বৰা নাই কোনোবা ক'ব পাৰে ৰাজীৱ বৰা নাই এইটো মিছা কথা আচ্ছা ৰাজীৱ বৰা যদি নাই তেতিয়াহ'লে প্লেনিং NHMৰ প্লেনিং অফিচাৰক সুধিলে হ'ল আপুনি যেনেকৈ ক'ভিডৰ প্ৰত্যেকটো কথা আপডেট দি আছে আপুনি আপডেট দি আছে আমাক জনাই আছে 1 লাখৰ পৰা 6 কোটি টকালৈ কাক কিমান কাম দিছে সেইখিনি আপলোড কৰি দিয়ক ওলাই যাব তাৰ পৰা আমি জনাই দিম বৰাই কোনটো কাম পাইছে ধনুকাই কোনটো কাম পাইছে আমি দি দিম নহয় দেখাই দিম চ' বস্তুবিলাক ক্ৰিষ্টেল ক্লিয়াৰ হ'ব লাগে কিন্তু সেই কিবা এটা কথা ক'ব যাওঁতে যদি আপুনি কয় ৰাজনীতি নকৰিব সেইকাৰণে আমি কৈছোঁ আমি ৰাজনীতি নকৰোঁ আপোনালোকে সিন্ডিকেট নকৰিব এতিয়া আপোনাক কওঁ এটা কথা এই গোটেই কাৰবাৰটোত মন্ত্ৰীয়ে বহুত কথা গমেই নাপায় তলৰ অফিচাৰবিলাকে কৰি আছে আজি বিছনা ছাপ্লাই 1400 টকাৰ বিছনাখন কিমান টকাত দিছে হিচাপবিলাক কৰিব লাগিব চ' এতিয়া কথাটো হ'ল যে আমি সেইকাৰণে কৈছোঁ যে মন্ত্ৰীক জনাইছোঁ মুখ্যমন্ত্ৰীক জনাইছোঁ বিভাগীয় মন্ত্ৰীক জনাইছোঁ যে মন্ত্ৰীয়ে গম নোপোৱাকৈ বহুত কাম হৈ আছে কিন্তু দায়িত্ব আল্টিমেটলি দায়িত্ব গম নাপাব পাৰে মন্ত্ৰীয়েতো ব্যস্ত হৈ আছে না মন্ত্ৰী এতিয়া ব্যস্ত নাই যোৱাকালি মন্ত্ৰী কাজিৰঙাত গৈছে ক'লেই নহয় কাজিৰঙা গড়ৰ লগত কিবা গণ্ডু কাজিৰঙাত গৈছে কাজিৰঙাত গৈ থাকোঁতে যদি এটা বিছনাছ ছাপ্লাইটো কাৰোবাৰ বেলেগক দি দিয়ে মন্ত্ৰীয়ে গম নাপাব পাৰে মন্ত্ৰীয়েতো চব কথা খবৰ নলয় সেইকাৰণে আমি কৈছোঁ যে সেইকাৰণে আমি মুখ্যমন্ত্ৰীক জনাইছোঁ যে এইখিনি গণ্ডগোল লাগিছে ঠিক কৰক এতিয়া আমি কি কৰিম এতিয়া আপুনি সুধিব পাৰে কি কৰিম গাটো নলৰে হাৱাত উৰি আছে নাচি আছে যিহেতু এতিয়া এইবিলাক গাত নালাগে এতিয়া ক'লে CID হওক এণ্টি কৰাপশ্যন হওক ক'ৰবাত আমি এটা কেছ ফাইল কৰি আমি তদন্ত কৰিবলৈ আৰু আমাৰ বিশ্বাস মুখ্যমন্ত্ৰী ডাঙৰীয়াই পুৰা 100% 110% আমাৰ বিশ্বাস মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ তদন্ত কৰিব মই দুলু আহমেদ ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ সঁচাকৈ এই ধৰণে কিবা কৰোণা ৰাজনীতি কৰোণাৰ ব্যৱসায় আৰম্ভ হৈছে নেকি আপোনালোকৰ সন্দেহ হৈছে নেকি বা কিবা তথ্য আপোনালোকৰ হাতত আছে নেকি চাওক এতিয়া অভিজিৎ শৰ্মা ডাঙৰীয়া যিটো আজি মই দেখিবলৈ পালোঁ তেখেতে সংবাদ মাধ্যম যোগে ক'ভিড সিন্ডিকেট বুলি ক'লে হে আৰু ইয়াতো তেখেতে যিখিনি মন্তব্য দিছে ক'ভিড সিন্ডিকেটৰ লগতে আকৌ আমাৰ কংগ্ৰেছ দলত থাকোঁতেও কিবা জনসংযোগ কেলেংকাৰী বিভিন্ন ধৰণৰ তেওঁ কথা ক'লে এতিয়া মই তেখেতক এটা অনুৰোধ কৰিছোঁ যে চাওক মই কাৰো ব্যক্তিগত মই নাম লৈ মই কাকো হেৰি ক'ব নাযাওঁ কিন্তু গোচৰটো গোচৰ বাৰু আপুনি গোচৰ যেতিয়া কৰে কৰিব নাই আপুনি নাম ল'ব কেনেকৈ সেই গোটেই কেইজনটো কংগ্ৰেছৰে হয় নাই আপুনি কাৰো নাম ল'ব নোৱাৰে নাই মই কৈ লওঁ মই মাজতে ভাঙি দিছোঁ বেয়া নাপাব ভেৰি চৰি মই ভাঙি দিছোঁ মাজতে আপোনালোকে সেই ঠিকাদাৰ কেইজনৰ নাম ল'ব নোৱাৰে কাৰণ সেইকেইটা কংগ্ৰেছৰে প্ৰডাক্ট কংগ্ৰেছৰ প্ৰডাক্ট এতিয়া বিজেপিত আহি পেলাই সোমাইছে প্ৰডাক্ট গোটেইকেইটা কংগ্ৰেছৰ সেইকাৰণে আপুনি ক'ভিড সিন্ডিকেট আপুনি ক'ভিড সিন্ডিকেট বুলি কোৱাৰ লগে লগে আপুনি যাব লাগিব আজি 4 মাহৰ পিছত আপুনি ক'ভিড সিন্ডিকেট বুলি কৈ কেনে যদি আপুনি 5 বছৰৰ ইস্যু এটা টানে তাত মই আপোনাক ব্লেম দি কোৱা নাই মই কৈছোঁ এটা কুৱেশ্যন মাৰ্ক আহি যায় সেইকাৰণে আপুনি তথ্যবিলাক ফাদিল কৰি দিয়ক কোৱা আৰু কৰি দেখুৱাৰ মাজত কাৰণ ক'লোৱে আজিতো বহুত কথা কৈ দিলোঁ আজিৰ ইস্যুটো আজি চাব হেডলাইন কথা কৈ দিলোঁ না আজিৰ ইস্যুটো হেডলাইন আছে ক'ভিড সিন্ডিকেট কিন্তু ক'ভিডটো 4 মাহ আগতে আৰম্ভ হৈছিল কিন্তু জনসংযোগ যিটো কৈছে সেইটো কংগ্ৰেছ দল বুলি ক'লে মোৰ নিশ্চয় গাত লাগিব কিন্তু মই কৈছোঁ ক'ভিড সিন্ডিকেটৰ জনসংযোগৰ যিটো কেলেংকাৰী কথা কৈছে সেইটো ক'ভিড সিন্ডিকেট বুলি আপুনি একেলগে সাঙুৰিব নাই সেইটো জনসংযোগ হ'ল জনসংযোগ কেলেংকাৰী কৰা মানুহজনৰ কথা কৈ পেলাই ক'ভিডত কেলেংকাৰী কৰা মানুহজনৰ আপুনি তথ্যৰ ভিত্তিত যেতিয়া দেখাই দিব তেতিয়া ৰাইজেও ভাল পাব জয়ন্তদাজনে এই কথাবোৰ কিমান সঁচা আচলতে এই কৰোণাক লৈ এই কৰোণা কালতেই বিজেপিয়ে বা বিজেপি নেতৃত্বই 2021 বাবেও এটা ৰণকৌশল আৰম্ভ কৰিছে নেকি কৰোণাক লৈ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ নাই সেইটোতো স্পষ্টভাৱে মই নাকচ কৰিছোঁ সেনেকুৱা ধৰণৰ কোনো কথা হ'ব নোৱাৰে সেইটো একেবাৰে নাকচ কৰিছোঁ কাৰণ কৰোণাক লৈ চৰকাৰ 100% চিৰিয়াছ ৰাইজক কেনেকৈ সুৰক্ষা দিব সেইটো কথা লৈ আগবাঢ়িছে মই আমাৰ অভিজিৎ শৰ্মাক অভিনন্দন দিছোঁ তেওঁ যি সজাগ দৃষ্টিৰে তাৰমানে এটা অভিযোগ আনিছে আৰু অভিযোগটোত তেখেতে এতিয়াও আমাৰ চৰকাৰখনৰ ওপৰতে তেখেতে ভৰসা ৰাখিছে তেওঁ 100 নহয় 110% তেওঁৰ বিশ্বাস আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত আৰু তেওঁ নিজে কৈছে যে বহু কথা বিভাগীয় মন্ত্ৰীয়ে নাজানে আৰু সেইকাৰণে মই তেখেতক অভিনন্দন দিছোঁ যিহেতু আমি দুৰ্নীতিমুক্তৰ শ্লোগান কৈ এই চৰকাৰখন আহিছে আৰু যদি চৰকাৰৰ সময়তে যদি ক'ৰবাত বিশেষকৈ ক'ভিডৰ নিচিনা এটা যদি ইমান চিৰিয়াছ মেটাৰ এটা যদি সিন্ডিকেট হৈছে
তেতিয়াহ'লে সেইটো নিশ্চিতভাৱে এটা গ্ৰহণীয় নহয় কি গৰিহণা দিয়া গৰিত তাৰমানে গৰিত আৰু সেই গৰিত বিষয়টো উত্থাপন কৰাৰ কাৰণে মই অভিনন্দন দি তেখেতে যিটো আস্থা আৰু বিশ্বাস ৰাখিছে তো সেই কথাখিনি মই এইখিনি ক'ব বিচাৰিছোঁ যে মোৰো সেই কথাখিনিৰ ওপৰত আস্থা আৰু বিশ্বাস আছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো কষ্ট কৰিছে তাৰমানে ক'ভিডৰ আৰম্ভণিৰ পৰাই তো এইখিনি মোৰ দৃঢ় বিশ্বাস আছে যে চৰকাৰে এইখিনিৰ ওপৰত নিশ্চয় দৃষ্টি দিব আৰু এনেধৰণৰ যদি চিণ্ডিকেটৰ কিবা ক'ৰবাত কুচকাজ হৈছে তেতিয়াহ'লে তাক প্ৰতিহত কৰিব এইখিনি মোৰো বিশ্বাস আছে সেইটোৱে লাগে ইনকুৱাৰীটো লগালগ দি হয় দুলুদা মই আপোনাক এটা খবৰ দি থৈ দিওঁ খালি 2021 এপ্ৰিললৈ হেল্থ ডিপাৰ্টমেণ্টৰ এনজিঅ'ই হোটেলবিলাক মানে বুকিং কৰিব চেষ্টা কৰি আছে ডক্টৰ্ছ কোৱাৰেণ্টাইনৰ কাৰণে এতিয়া জয়ন্ত দাস ডাঙৰীয়া কৈছে নিৰ্বাচন কেন্দ্ৰিক নহয় এতিয়া আপুনি নিৰ্বাচন কেন্দ্ৰিক হয় নেকি তাৰমানে আপুনি কৈছে যে এপ্ৰিলত এটা কথা ঠিক এটা কথা এপ্ৰিললৈ NGO বিলাকে দেই, 5 NGO বছৰ বিলাকে। থাকক বা 10 বছৰ থাকক কিন্তু নিৰ্বাচনটো এপ্ৰিলতে অনুষ্ঠিত হ'ব কিন্তু এতিয়া- তাত এতিয়া- আকৌ আপুনি মই এটা সংযোগ কৰি দিওঁ পাঞ্জিত দা এই নিৰ্বাচন সময়মতে অনুষ্ঠিত হ'ব এইটো তাত কোনো সন্দেহ নাই কিন্তু বিজেপি চৰকাৰখনে দলে বহুত টানিব চেষ্টা কৰি আছে যে ইলেকশ্যনলৈ এইটো আমি যে আমি সেই প্ৰশ্নটো আহিছে সেই কথাতে অভিজিত শৰ্মা ডাঙৰীয়াই কৈছে মই আপোনাৰ ওচৰলৈ আহিম কিন্তু তাৰ পূৰ্বে মই দৃষ্টিপাতত ল'ব লাগিব এক চমু বিৰতি খন্তেক বিৰতিৰ পিছত পুনৰ ভাইটি আহিছোঁ দৃষ্টিপাতৰ মাজলৈ মই এবাৰ যাব বিচাৰিম শ্যামকানু মহন্ত ডাঙৰীয়া আপোনাৰ ওচৰলৈ মই শেষ হোৱাৰ বাবে এবাৰ যাব লাগিব কৰোণাৰ ভয়াৱহতা এতিয়াও আছে আৰু কিমান দিনলৈ কৰোণা থাকে সেই কথাটো আমি কোনেও নাজানো কেতিয়া শেষ হ'ব তাৰ কোনো ডেডলাইন এই মুহূৰ্তলৈকে নাই কিন্তু আমি এই মুহূৰ্তত জনা কথাটো হৈছে যে কৰোণাই আমাৰ অৰ্থনীতি শেষ কৰি পেলালে আমাৰ ব্যৱসায় বাণিজ্য সকলো শেষ কৰি পেলালে কিন্তু এই মূল যিটো বিষয় অৰ্থনীতি আমাৰ ডে টু ডে যিখিনি এফেয়াৰ যিখিনি আমাৰ খোৱা বোৱা বা ব্যৱসায় বাণিজ্য সেইখিনিৰ ক্ষেত্ৰত চৰকাৰে দায়িত্ব পালনত সফল হৈছে নে নাই আৰু সেইখিনি চৰকাৰে যি ধৰণে দৃষ্টি দিব লাগিছিলে সেই ধৰণে দৃষ্টি দিছে নে নাই মহন্ত ডাঙৰীয়া মই এইটো কোৱাৰ আগতে প্ৰাঞ্জিত অলপ আগত যিটো ডিছকাশ্যন হৈছিলে ক'ভিড চিণ্ডিকেট হয় আৰু এপ্ৰিললৈকে এই কৰোণা টনাৰ যিটো কথাটো মই ক'ব বিচাৰিছোঁ এটা লাইন ক'ব বিচাৰিছোঁ এপ্ৰিললৈকে কৰোণা এনেই হ'ব কৰোণা এনেই এইকাৰণে হ'ব কাৰণ ভেকচিন নোলায় এটা হাৰ্ড ইমিউনিটি কৰি আমি আগবাঢ়িব লাগিব আৰু ইলেকশ্যন যদি এপ্ৰিলত হয় এইবাৰ ইলেকশ্যন ভাৰ্চুৱেল ইলেকশ্যন হ'ব যি মানুহে অনলাইন কেম্পেইন কৰিব পাৰিব বা গোটেই মানুহৰ মাজত যাব পাৰিব তেওঁলোকে ভালকৈ ছাকচেছফুল হ'ব চ' সকলো পলিটিকেল পাৰ্টিৰ কাৰণে ডাঙৰ এটা লেচন যে এইবাৰ ভাৰ্চুৱেল ইলেকশ্যনৰ কাৰণে আপোনালোক সাজু হওক প্ৰথম প্ৰশ্ন দ্বিতীয় কথাটো হৈছে ক'ভিড চিণ্ডিকেটৰ বিষয়ে মই সিমান নাজানো মই দুটা কথা ক'ব বিচাৰিছোঁ এটা হৈছে কিছুমান ক্ষেত্ৰত হয়তো কম সময়তে কিছুমান কাম দিয়াৰ কাৰণে কিছুমান কম্পিটেণ্ট অৰ্গেনাইজেশ্যনত দিব পাৰে যদি ছাডেনলি এটা কাম কৰিবলগীয়া হয় কিন্তু আটাইতকৈ ডাঙৰ কথা হৈছে কিন্তু অসমীয়া থলুৱা উদ্যোগী পেটত এতিয়া ঘৰ নচলা হৈছে তেওঁলোকৰ ইমান হাজাৰ হাজাৰ অসমীয়া থলুৱা ব্যৱসায়ীয়ে যিটো কাম কৰিব পাৰে তেওঁলোকক সেই কামটো দিব লাগে হাই এণ্ড কাম হাই টেকনিকেল কামৰ কথা মই ক'ব খোজা নাই কিন্তু পি কিট তেওঁলোকে দিব পাৰে মাস্ক তেওঁলোকে ছাপ্লাই কৰিব পাৰে চ' এই সময়ত অসমৰ থলুৱা ৰাইজ যিটো সময়ত যি কক বকাই আছে অসমীয়া থলুৱা উদ্যোগীৰ হয় ব্যৱসায়ী হয় মই এটা আহ্বান জনাব বিচাৰিছোঁ যে ক'ভিড অৰ্থনীতিত যিমানখিনি কাম পাৰিব লাগে অসমীয়া মানুহক দিব লাগিব সেইটো আমাৰ ডিমাণ্ড আমি বিচাৰিছোঁ যিবোৰ ডাঙৰ কাম হাই এণ্ড কামখিনি দিয়ক আমাৰ কোনো আপত্তি নাই যদি ডাঙৰ কিছুমান কাম থাকে হাই টেকনিকেল কাম থাকে যদি কম সময়ত এটা কাম কৰি এক্সিকিউট কৰিব লাগে যে কেইজনমান মানুহে সেইটো কাম কৰিব পাৰে সেই ক্ষেত্ৰত আমাৰ আপত্তি নাই কিন্তু আমাৰ আপত্তি আছে আমাৰ যেতিয়া মানুহে যেতিয়া খাবলৈ পোৱা নাই তেওঁলোকক এই মুহূৰ্তত ক'ভিড অৰ্থনীতিৰ জৰিয়তে কিছু প্ৰকাৰে সকাহ দিব পৰা যায় অসম চৰকাৰক আমাৰ বহুখিনি কথা ক'বলগীয়া আছে যিখন কমিটি কৰা হৈছিলে এখন অৰ্থনৈতিক কমিটি সুভাষ দাস ডাঙৰীয়াৰ নেতৃত্বত সেই কমিটিখন এতিয়ালৈকে কিবা হ'লনে আমি কথা পাতিছোঁ অলপতে মই জনাত একোৱে কাম হোৱা নাই তেওঁলোকে এটা ছাজেশ্যন দিছিলে যিটো আমি বহুদিনৰ পৰা কৈ আছোঁ আজি 4-6 মাহ ধৰি আমাৰ শিল্পীৰ পৰা আৰম্ভ কৰি ক্ষুদ্ৰ ব্যৱসায়ী যিটো বা সকলোখিনি অসমীয়া থলুৱা উদ্যোগীৰ যিটো সমস্যা হৈছে তেওঁলোকৰ কাৰণে এটা স্মল পেকেজ এটা 3-4-5 মাহৰ কাৰণে এটা ছাপৰ্ট মেকানিজমৰ কথা সেইখন ৰিপৰ্টটো বোলে কোৱা আছে আমি এইটোৱে বিচাৰোঁ অসম চৰকাৰৰ পৰা কাৰণ এই মুহূৰ্তত এই মানুহখিনি চৰকাৰী চাকৰিয়ালখিনিয়ে দৰমহা পাই আছে কিন্তু চৰকাৰী চাকৰিয়াল যদি 5-6 লাখ আছে ক্ষুদ্ৰ ব্যৱসায়ী যিকোনো কাম কৰা অসমীয়া লোক 1 কোটি আছে তাৰে অন্ততঃ কেইখনমান এটা বিশেষ মেকানিজম কৰি আমি যদি এটা অসম চৰকাৰে ছাপৰ্ট দিব পাৰে বিশেষকৈ পৰ্যটন উদ্যোগৰ বা যিকোনো ধৰণৰ উদ্যোগৰ ক্ষেত্ৰত অলপমান ছাপৰ্ট যিবোৰ কোম্পানীয়ে দৰমহা দি আছে তেওঁলোকক যদি 20% এটা ছাপৰ্ট দিব পৰা যায় চেলাৰী যদি দিব পৰা যায় তেতিয়াহ'লে
ৰাজ্যখনৰ অকণমান অৰ্থনীতি চমু কৰিব, হয়। নাম কৈ নহ'লে দিব, কেইটামান নাম মই কৈ ভাবোঁ যে অসমৰ অৰ্থনীতি ভয়াৱহ দিনলৈ গৈ আছে। এই যদি ইনকামটো পইচাটো যদি ডিষ্ট্ৰিবিউট কৰে চৰকাৰে, তেতিয়া সেই পইচাটো আকৌ অসমৰ অৰ্থনীতিয়ে আহিব আৰু যিটো ষ্টেট ডমেষ্টিক প্ৰডাক্টটো এটা থাকিব ষ্টেবল হয়। নহ'লে কি হয়। এটা কথা দেই, শৰ্মা আমি দুখ কৰি আছোঁ, খাব পোৱা নাই, মানুহ ছুইচাইড কৰি আছে, কিন্তু অসমৰ প্ৰত্যেকটো বিভাগত আজি দুৰ্নীতি হৈছে। আপুনি ইণ্ডাষ্ট্ৰীত যাওক, ডাইৰেক্টৰৰ কথা কওঁ যদি আমি প্ৰমোদ আগৰৱাল, মৃগেন চহৰীয়া, আপুনি ছ'চিয়েল ৱেলফেয়াৰত যাওক, এগ্ৰিকালচাৰত যাওক, আপোনাৰ WPTত আপোনাৰ 200 কোটি কেলেংকাৰী, কি নাম তেখেতৰ, চন্দন মোহন ডাঙৰ 200 কোটিৰ কেলেংকাৰী, ইণ্ডাষ্ট্ৰীত আপোনাৰ কেলেংকাৰী, চবতে কেলেংকাৰী। আৰে মানুহে খাব নাপায়, ঢুকাই আছে, ফেন বিক্ৰী কৰি আছে, লাইট বিক্ৰী কৰি আছে, বাচ্চাক চিপছ কিনি দিবলৈ, চকলেট কিনি দিবলৈ ছুইচাইড কৰি আছে। তাৰপিছত আমি দেখিম আপোনালোকে 2 নম্বৰী কৰি আছে, কেলেংকাৰী কৰি আছে। কাৰ ভাল লাগিব তেতিয়া? আহমেদ ডাঙৰীয়া, প্ৰাঞ্জিত দা চাওক, আমি এতিয়া কভিড লৈ কেলেংকাৰী লৈ কথা কৈ আছোঁ, কিন্তু এইটো কৈ কেনে কি আমি বানপানী ইছ্যুটো পাহৰি গৈছোঁ নেকি? তেনেকুৱা আটাইতকৈ ভয়ংকৰ কথা হয়। মই আজি এটা প্ৰশ্ন কৰিম, আমাৰ বিজেপিৰ মুখপাত্ৰ জয়ন্ত দাস ডাঙৰীয়াই হয়তো এটা সঠিক উত্তৰ দিলে অসমৰ ৰাইজেও ভাল পাব বা ইয়াত কোনো ৰাজনীতিৰ কথা অহা নাই। আপুনি চাব 2017 চনৰ 1 আগষ্টৰ কথা, ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিলে যে ব্ৰহ্মপুত্ৰ নদীৰ গতিবিধিৰ ওপৰত 100 কোটি টকা আৰু বানাক্ৰান্ত লোকৰ বাবে 300 কোটি টকা, এইটো পেকেজ। লগতে কৈছিলে যে ডবল ইঞ্জিনৰ হেলিকপ্টাৰত উঠক আপোনালোকে। সেই ঘোষণাটো আজিৰ তাৰিখত ঘোষণা হৈ থাকিল, তাত কোনো ধৰণৰ 1 টকাও অহা নাই। আৰু অহা নাই যিখিনি ৰাজ্য চৰকাৰৰ পৰা যিবিলাক মথাউৰিৰ নামত যিবিলাক কেলেংকাৰী হৈছে। মই সৰু এটা উদাহৰণ দিম কাৰণ সময় কম। আপুনি পুথিমাৰী নৈৰ এটা হাদলা মথাউৰি বুলি আছে, বহুত ডাঙৰ, 80 কোটি টকাৰ কেলেংকাৰী। যোৱা বছৰত 80 কোটি টকাৰ চেংচন কৰি এইটো বনালে, নিৰ্মাণ কৰিলে। কৰাৰ পাছত তাতে 3 ঠাইত ভাঙিল, হাজোত ভাঙিছে 3 ঠাইত। একদম নিম্নমানৰ কাম বালিৰে হোৱাৰ কাৰণে তাত সব মানুহ ডুবি আছে হাজো সমষ্টিত। এতিয়া মই ক'ব গৈছোঁ যে 80 কোটি টকাৰ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক 1 টকাও দিয়া নাই। ৰাজ্য চৰকাৰক 80 কোটি টকাৰ চেংচন হৈ মথাউৰি যিটো কেলেংকাৰী, কোনোবা জেট কনষ্ট্ৰাকশ্যন, মই নামটো তেখেত দীঘলীয়াকৈ নাজানো, 80 কোটি টকাৰ কেলেংকাৰী হৈছে, আজিলৈ তদন্ত নাই। প্ৰত্যেকটা দল সংগঠনে গৰিহণা দি আছে, একো তদন্ত নাই। সেই 80 কোটি টকা কোনে খালে, কোন ঠিকাদাৰে কমিশ্যন পালে, কেনেকুৱা পালে, চাওক এতিয়া বানপানী বুলি কোৱাৰ লগে লগে বানপানীত ককবকাই থকা অৱস্থাত আৰু বানপানী শুকাই যোৱাৰ পিছত সেই বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰাৰ অৱস্থা, দুটা কথা। আৰু সেই দুটা অৱস্থাৰে ক্ষেত্ৰত চৰকাৰে কৰিবলগীয়া বহুত থাকে। আৰু সেইকাৰণে মাননীয় প্ৰধানমন্ত্ৰী মহোদয় নিজে ফোন কৰি মুখ্যমন্ত্ৰীৰ মহোদয়ৰ লগত কথা পাতিছে আৰু সম্পূৰ্ণ দায়িত্ব লৈছে। আৰু এটা কথা এতিয়া আৰু এটা মই কথা কওঁ যে এইবাৰ বানপানীত যিখিনি মানে আক্ৰান্ত হৈছে, মই গোটেই অসমত মইতো ঘূৰা নাই, কিন্তু দিছপুৰ ব্লকত 3টা ব্লক আছে, তাতে বিশেষকৈ ডিমৰীয়া আৰু চন্দ্ৰপুৰ এফেক্ট হৈছে। তাতে প্ৰত্যেকটো পৰিয়ালে এফেক্টেড পৰিয়াল বুলি কৈছে দেই, তেওঁলোকে নিজৰ খোৱা খাদ্যৰ পৰা লগতে আকৌ গৰু আৰু গাহৰিৰ খাদ্যখিনি যোগান ধৰিছে, সেইখিনি ইতিমধ্যে দিছে। আৰু এইবাৰ গম পাব যে ক'ভিডৰ কাৰণে বানপানী অঞ্চলত এইবাৰ কোনো NGO যোৱা নাই। সেইটো এটা বেলেগ চাবলগীয়া কথা দেই। মই মানে এগেইনষ্টত যাব পৰা নাই, মানে দিব পৰা নাই। কিন্তু ৰ'বচোন, মই সেইটো কাৰোবাক মই মিন কৰি বা কাৰোবাক এগেইনষ্টত কোৱা নাই। আগতে কি আছিল, ইন জেনেৰেল আমি সকলোৱে নামি যাওঁ যে আমাৰ বানপানী হৈছে, সকলোৱে যাওঁ। এবাৰ সেইটো নাই পৰা নাই, কিন্তু চৰকাৰে এতিয়া কথা হ'ল কি, বানপানীৰ লগে লগে যিখিনি হ'ব, ক্ষয় ক্ষতি হ'ব, বেমাৰ আজাৰ হ'ব, সেইখিনিৰ কাৰণে চৰকাৰ একদম ৰেডি হৈ আছে। আৰু সেইকাৰণে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আমাৰে ইয়াত আমাৰ কেন্দ্ৰ চৰকাৰে যিখিনি আশ্বাস দিছে, আশ্বাসৰ ওপৰত আমাৰ ৰাজ্য চৰকাৰে। কিন্তু আপুনি 2017 উত্তৰটো সঠিকভাৱে নিদিলে, কিন্তু আপুনি ফালৰি ফালৰি নহয়। বৰ্তমানত আহক না আপুনি, আজি বৰ্তমানত সময়ৰ অভাৱতহে এটা মেছেজ যাব লাগে এতিয়া চৰকাৰলৈ যে চিটি বাছখিনিক আপুনি খুলি দিয়াৰ ব্যৱস্থা কৰক। সৰু সৰু উদ্যোগে যিখিনি খুলি দিয়ক, কেনেকৈ চাওক, চিটি বাছৰ মালিককেইটা কিন্তু অসমীয়া। বেলেগ কিবা ব্যৱস্থা কৰিব লাগে, এইখিনি কৰাটো আমি নিজৰ কেয়াৰ লৈ কভিডৰ লগত সহাৱস্থান কৰি আগবাঢ়িব লাগিব। আৰু তেতিয়াহ'লে আগবাঢ়িব যিহেতু লাগিব, তেতিয়াহ'লে সকলো মুকলি কৰি দিয়ে, আৰম্ভ কৰি যিহেতু লকডাউন
নহয় ইতিবাচক কথা কোৱা নাই। মই অভিজিত শৰ্মা ডাঙৰীয়া, দুলুময় ডাঙৰীয়া, জয়ন্ত দাস ডাঙৰীয়া, শ্যামকানু মহন্ত ডাঙৰীয়া, মই আপোনালোক আটাইকে ধন্যবাদ জনাইছোঁ ব্যস্ততাৰ মাজত এই সময়খিনি আমাক দিয়াৰ বাবে। মূল কথাটো হৈছে যে ক'ভিড কেতিয়া শেষ হয় আমি কোনেও নাজানো, কিন্তু আমাৰ জীৱন যাত্ৰা আমি অব্যাহত ৰাখিব লাগিব। সেই ক্ষেত্ৰত যিটো কথা জয়ন্ত দাস ডাঙৰীয়াই কৈছে যে চৰকাৰৰ দায়িত্ব যিমান, সাধাৰণ মানুহৰ দায়িত্বও সিমান, কিন্তু সাধাৰণ মানুহক পথ নিৰ্দেশনা চৰকাৰে দিব লাগিব, চৰকাৰে হাত ভৰি মুকলি কৰি দিব লাগিব। আৰু সেই দায়িত্বখিনি পালন কৰিবলৈ যাওঁতে, সাধাৰণ মানুহে দায়িত্বখিনি পালন কৰিবলৈ যাওঁতে সাধাৰণ মানুহৰ দুখ দুৰ্দশাৰ কথাও চৰকাৰে ভাবি চাব লাগিব। শেহতীয়া যিখন গাইডলাইন ওলাইছে আনলক 1ৰ, তাত কিছু পৰিমাণে ক'ৰবাত কিছু বিসংগতি থকাৰ অভিযোগ আহিছে, সমালোচিত হৈছে। সেইখিনি ক্ষেত্ৰতো চৰকাৰৰ কৰণীয় আছে, আৰু সেইখিনি কৰি দিলে মানুহৰ উপকাৰ হ'ব, মানুহে এটা পথ নিৰ্দেশনা পাব। সামৰিব বিচাৰিছোঁ দৃষ্টিপাত। ধন্যবাদ।